3, 2, 1. এগালমান চিন্তা লৈ কামলৈ ওলাবি কাম নকৰিলেও নহয় মালতী ঐ মালতী এইফালে আছোন তই ভিতৰতে সোমাই কি কৰি আছ শুনিছনে কি হল কিয় ইমান মৰ চৰ টানি আছে হে ভিতৰত আছো মানুহজনীয়ে কাম কৰি আছো পোনাকণক সময়মতে দৰৱ পাতিখিনি খুৱাবি মই কামলৈ যাওঁ হ'ব মই জানো নহয় আপুনি যাওক কামলৈ মই খুৱাম বাৰু সময়মতে হ'ব দে মই যাওঁ এইজনী মাত শুনিলেই মোৰ মুখতে গা গৰম হৈ আহে এইজনী এতিয়া কন্দা বন্ধ কৰোঁগৈ যা মই যোৱাৰ সময়ত এইজনী মই মাত খা শুনিব নিবিচাৰোঁ তাই ছোৱালী জন্ম দিছে মোৰ মাথা খাবলৈ পুনেশ্বৰ ল'ৰাটোৰ বেমাৰ ভাল হৈছে নে নাই হোৱা জানো বহুত দিন খবৰ এটা ল'বলৈ যোৱাই নাই আজি পাক এটাকে মাৰি থৈ আহোঁগৈ ঐ পুনেশ্বৰ ৰচোন ৰ তোক আজিকালি নেদেখা হ'লোগৈ অঁ বগা থকাই পুনেশ্বৰ ল'ৰাটো এতিয়া গাটো ঠিক হৈছেনে বগা থকাই ল'ৰাৰ কথানো কি ক'ম অহা সপ্তাহকৈ ল'ৰাটোৰ অপাৰেশ্যন আছে মানে ডক্তৰে কৈছে তাক বোলে অহা সপ্তাহকে যদি অপাৰেশ্যন কৰিব নোৱাৰোঁ ল'ৰাটো আৰু এই পৃথিৱীত নাথাকিব সেয়েহে তাৰ অপাৰেশ্যনৰ বাবে পইচা 2 লাখ টকা লাগে তাকে ভাবি দিনে ৰাতিয়ে টোপনি নহা হৈছেও কি ডক্তৰে তেনেকৈ কৈছে অঁ বগা থকাই মই ভাবিছোঁ মোৰ ল'ৰাটোক যেনে তেনে বেমাৰটোৰ পৰা মই মুক্ত কৰিবই লাগিব জান পথাৰৰ মাটি এবিঘা আছে নহয় তাকে বিকিম বুলি ভাবিছোঁ খাবলৈ নহ'লেও নাই মুঠতে ল'ৰাটোৰ বেমাৰ মই ভাল কৰিবই লাগিব এটা ল'ৰা মই হেৰুৱাব নিবিচাৰোঁ মাটি বিকি হ'লেও য'ৰ ত'ৰ পৰা খুজি মাগি হ'লেও খাম কিন্তু ল'ৰাটোৰ বেমাৰ মই ভাল কৰিবই লাগিব তই পোনেই তেনেকুৱা সিদ্ধান্ত নল'বিচোন মাটিৰ বিকাৰ কথা তোৰ দেখোন মাটি এবিঘাহে আছে তাকো যদি বিকি দিয় তই খাবি কি তই মালিকৰ পৰাই পইচা খোজচোন 2 লাখ টকা মালিকৰ ঘৰৰ পৰাই তই পইচা খোজ দিব চাগে তেওঁলোকে কিয়নো বুজি নাপাব তোৰ দুখৰ কথা তই কাম কৰি দিবি বগা থকাই তেওঁলোকো মালিক আৰু মালিকনী আমেৰিকালৈ যাবগৈ একেবাৰে যিখন ঘৰত মই সৰুৰ পৰাই কাম কৰি খাই আছিলোঁ সেইখন ঘৰত এতিয়া যাবগৈ মোৰ আৰু কাম কৰা বাটেই মৰিব জানো মই কৈছিলোঁ পইচাৰ কথা কিন্তু মালিকে ক'লে তই গোটেই জীৱনটো কাম কৰিলেও 2 লাখ টকা তই কাম কৰি ধাৰ মাৰিব নোৱাৰ বুলি ক'লে এতিয়া বাৰু কি কৰিম তেওঁলোক যাবগৈ এতিয়া মোৰ কাম কৰিবলৈ যাবলৈ বাটেই নাইকিয়া হৈ যাব তাকে কিনো কৰিবি এতিয়া হ'ব দে দুখ কৰি নাথাকিবি যোৱা মৰিব তেনেকৈ যা পিছে তই কামলৈ যা কামলৈ ওলাই আহিছ নহয় দেৰি হ'বগৈ হ'ব দে বগা থকাই মই গৈ থাকোঁ বেচেৰা পুনেশ্বৰটোৱে পইচানো ক'ত পাব ইমানখিনি এতিয়া যদি মালিকনীও যদি আমেৰিকাতে থাকিবলৈ যায়গৈ একেবাৰে যদি নিগাজিকৈ থাকে আগতে তাতে কাম কৰি খাই আছিলে ঘৰখন চলি আছিলে এতিয়া যদি যায়গৈ তেওঁলোক ইয়াৰ চলিবলৈ বৰ দিগদাৰ হৈ যাব নহয় শুন কিবা এটা খাবি নেকি তোৰ ভোক লাগিছে নিও মা ভণ্টিয়ে যে কান্দিলে দেউতাই কিয় ইমান খং কৰে দেউতাই ভণ্টিক কিয় ইমান বেয়া পায়নো শুন তোৰ দৰে ভাইটি এটা লাগিছিল দেউতাৰাক ভণ্টি হোৱাৰ বাবে মোক বেয়া পায় সেইবাবে দেউতাই মোক গালি পাৰি থাকে ভণ্টিক বেয়া পায় ভণ্টি ছোৱালী যে মা ভণ্টি লৈ আহাগে যোৱাচোন ভণ্টি শুলে নেকি মা শুন ভণ্টি শুই আছে সাৰ পালে তোৰ ওচৰলৈ লৈ আনিম দে মা মই গাটো কেতিয়াকৈ ভাল পামনো মই কেতিয়াৰ পৰা স্কুললৈ যাব পাৰিম শুন মায়ে বাপেৰে আছো নহয় তোৰ বেমাৰ ভাল হ'ব নহয় আমি আছো সকলোবিলাক বেমাৰে ভাল হৈ যাব শুন ভণ্টিয়ে কান্দিছে তোৰ ওচৰলৈ মই ভণ্টিক লৈ আহোঁ ৰ আমেৰিকালৈ গ'লে মুঠতে মই এবাৰ
সন্তান এটা ল'ৰাই হওক বা ছোৱালীয়ে হওক সন্তান এটা লৈ যাব লাগিব। নহ'লে মই তাত কেনেকৈ থাকিম? 8-9 বছৰে নিজৰ সন্তানটো নাই, তুলিকে ল'ব লাগিব। মই নিজৰ কৰি মৰম কৰিম, ডাঙৰ দীঘল কৰিম, পঢ়াই শুনাই ভাল মানুহ কৰিম। এইজনে মুঠতে আনি দিবই লাগিব মোক, য'ৰ পৰাই নহওক লাগিলে। বাইদেউ, মই জেওৰাখিনি ভেটি আজি শেষ কৰি দিলোঁ। আজি পইচাটো দি দিব, আৰু হয়তো এইখন ঘৰত আৰু কেইটামান দিনহে কাম কৰিবলৈ পাম। এইখন ঘৰ আৰু এতিয়া বেলেগৰ হাতৰ হৈ যাব, বেলেগহে গৰাকী হৈ যাব। আপোনালোকো যিহেতু এই সপ্তাহতে আমেৰিকালৈ একেবাৰে যাবগৈ, বৰ বেয়া লাগিব বাইদেউ। পুনেশ্বৰ, এইখন ঘৰ আৰু বেছি দিন মানে আমাৰ এজনেতো আমেৰিকাতে যিহেতু চাকৰি কৰে, তাতে আৰু ছেটেল হৈ দিম বুলি ভাবিছোঁ। তাতে স্থায়ীভাৱে থাকিম আৰু ইয়ালৈ আৰু নাহোঁ আৰু, বুজিছ? আপোনালোকৰ ঘৰখনত কাম কৰি ইমান দিনে খাই আছিলোঁ, এতিয়া আপোনালোক যাবগৈ, মোৰ দুখেই লাগিব বাইদেউ। পুনেশ্বৰ, কিনো কৰিবি এতিয়া? সময় আৰু পৰিস্থিতিয়ে এইবোৰ বাধ্য কৰাই আছে, বুজিছ? পুনেশ্বৰ, কথা এটা নহয়। কওক বাইদেউ। পুনেশ্বৰ, কথা এটা ভাবিছোঁ। মোৰতো ল'ৰা ছোৱালী কোনো সন্তানেই নাই, 10-12 বছৰে। এইবাৰ ভাবিছোঁ আমেৰিকালৈ ল'ৰা বা ছোৱালী কেঁচুৱা এটি লৈ যাম, তাতে ডাঙৰ দীঘল কৰিম। মই তেনেকৈ এটা ল'ৰা বা ছোৱালী সন্তানক ডাঙৰ দীঘল কৰি নিজৰ মা দেউতাকৰ স্বীকৃতি দিব বিচাৰোঁ। পুনেশ্বৰ, তই যদি ক'ৰবাত পাওঁ তেনেকুৱা কেঁচুৱা মোক দিবিহিচোন, মোৰ হাতত তুলি দিলেই হ'ল। মই সকলোবিলাকেই কৰিম, ডাঙৰ দীঘল কৰিম, ভালদৰে পঢ়াম শুনাম। পুনেশ্বৰ, ইমান দিনে বহু খা খবৰ ল'লোঁ, ক'তো নাপালোঁ নহয়। তোকে বা কৈছোঁ কথাটো, যিহেতু তোকো এখন ঘৰৰ এজন পৰিয়ালৰ মানুহ বুলিয়ে ভাবোঁ। তই যদি ক'ৰবাত পাওঁ কেঁচুৱা এটি আমাৰ হাতত তুলি দিবিহি। যিমানে যি নালাগক লাগিলে, পইচাও দিম, টকা যিমানেই নালাগক, মুঠতে মই টকাও দিম, তই দিবিহি। যদি খবৰ পাওঁ তেনেকুৱা, লগালগ লৈ আহিম, বুজিছ? ছাৰ, বাইদেউ, মই বাৰু বিচাৰ খোচাৰ কৰিম, যদি পাওঁ লগালগ আপোনালোকৰ হাততে তুলি দিমহি, আৰু পইচা পাতিও মোৰ হাততে দিব। মই তেওঁলোকৰ মাক বাপেকক দি দিমগৈ। পুনেশ্বৰ, পইচা পাতি কথা তই চিন্তা নকৰিবি, মুঠতে তই যাৰেই নহওক সন্তান এটা পালে আমাৰ হাতত দিবিহি, আৰু পইচা পাতি যিমান লাগে সিমান দিম আমি। মুঠতে আমাক এটা সন্তান লাগে, ল'ৰাই হওক বা ছোৱালী হওক। আমেৰিকালৈ একেবাৰে লৈ যাম, ডাঙৰ দীঘল কৰিম, তাতে পঢ়াই শুনাই ভাল মানুহ কৰিম। তেওঁলোকে একো চিন্তা কৰিব নালাগে। ছাৰ, বাইদেউ, হ'ব বাৰু, আপোনালোকৰ কথা ৰাখিবলৈ মই চেষ্টা কৰিম। মুঠতে সন্তান এটি পালে আপোনালোকৰ হাতত মই গতাই দিমহি, আপোনালোকে চিন্তা নকৰিব। পুনেশ্বৰ, পইচা পাতিৰ কথা একো চিন্তা কৰিবলৈ নকবি, যিমান পইচা লাগে সিমান দিম, আৰু ল'ৰাই হওক বা ছোৱালীয়ে হওক সন্তানটি আমি তুলি তালি নিজৰ মাক বাপেকৰ দৰে মৰম কৰিম। ছাৰ, বাইদেউ, মই আপোনালোকৰ কথা ৰাখিম, এতিয়া মই গৈ থাকোঁ। মুঠতে ল'ৰাই হওক বা ছোৱালী হওক সন্তান এটি পালেই হয়, যদি পাওঁ বৰ সুখী হ'ম, মই বৰ মৰমেৰে ডাঙৰ কৰিম। পলি, হ'ব দিয়া, আৰু এইবোৰ কথা ইমান চিন্তা কৰি নাথাকিবা, নিশ্চয় ভগৱানে ভালেই কৰিব, বুজিছা? মোক যদি পুনেশ্বৰে সঁচাকৈ ল'ৰা বা ছোৱালী সন্তান এটা দিয়ে নহয়, মই বৰ সুখী হ'ম দেই। পুনেশ্বৰক কোনো জীৱনে পাহৰিব নোৱাৰিম। নিজে জন্ম দিব নোৱাৰিলেও সেই কণমানি, সেই মৰমৰ সন্তানটিৰ পৰা যদি মই মা বুলি শব্দ এটা শুনো, সেয়াই মোৰ বাবে বহুত, সেয়াই মোৰ বাবে সুখৰ কথা। মুঠতে পালেই হয় আৰু। আজিকালি মানুহজনে মুঠেই ভাল ব্যৱহাৰ নকৰা হ'লেও মোক ছোৱালীজনী জন্ম হোৱাৰ বাবেই তেওঁক লাগিছিল ল'ৰা। ভগৱানে যি দিছে তাকেই লৈ সুখী হ'লেই হ'ল, ছোৱালী হ'ল। সেইবাবে যে মোক কিমান অত্যাচাৰ কৰে আজিকালি, বৰ দুখ পাওঁ। কিহৰ বাৰু আজিকালিৰ দিনত ল'ৰা ছোৱালীও ল'ৰাৰ দৰেই সমানেই। তেওঁ আজিকালি এনেকুৱা ব্যৱহাৰ কৰে, বৰ কষ্ট পোৱা হৈছোঁ। ভাল ব্যৱহাৰ মুঠেই নকৰা হৈছে। পোনাকণৰ অপাৰেশ্যনৰ কাৰণেও 2 লাখ টকা লাগে। অহা সপ্তাহকৈ অপাৰেশ্যনে আছে দেখোন তাৰ। পইচা পাতিও যোগাৰ কৰিবই পৰা নাই। কি যে কৰোঁ, খাবলৈ নাইকিয়া হ'লেও হ'ব। মাটি যি এবিঘা আছে তাকে বেচি দিব লাগিব। মুঠতে ল'ৰাটোৰ বেমাৰটো তেনেকৈয়ে ঠিক কৰিব লাগিব।